উপজিলে জগন্নাথ। নমস্কাৰ প্ৰিয় দৰ্শক, আজি পবিত্ৰ জন্মাষ্টমী। ভগৱান শ্ৰীকৃষ্ণৰ বন্দনাৰে মুখৰ হৈছে চৌদিশ আৰু আমিও তাৰ ব্যতিক্ৰম হোৱা নাই। আমি JCCৰ ষ্টুডিঅ'ত আজি এটি বিশেষ অনুষ্ঠানৰ আয়োজন কৰিছোঁ, কৃষ্ণ জন্মাষ্টমী এই বিশেষ অনুষ্ঠান। আমাৰ সৈতে শিল্পী কে ৰাজ আছে। আপোনাক আমাৰ অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ। নমস্কাৰ প্ৰিয় দৰ্শক, আমি আমাৰ আজিৰ এই কৃষ্ণ জন্মাষ্টমী বিশেষ অনুষ্ঠান আৰম্ভ কৰিছোঁ উপজিলা জগন্নাথ। উপজিলে জগন্নাথ। আহক আমি আৰম্ভ কৰোঁ। আমি কে ৰাজৰ কণ্ঠত প্ৰথমটি আমাৰ কৃষ্ণ বন্দনাৰে আজি আমাৰ এই অনুষ্ঠান শুভাৰম্ভ কৰোঁ। হবে নিদ্ৰা গৈলে উপজিলে জগন্নাথ। আজি ৰাতি শিলাম ৰখিলে নুশুনি পজাৰে
গোসাঁয়ো সজীৱ জানিব সুদেৱে শপতে কৰিলে স্নান মনৰো মানে যমুনাৰ তীৰতে কপিলে কৰিলে আজি ৰাতি শিলাব ৰখিলে নুশুনি বজাৰে মা পালি পহৰীয়াই হবেনি গইলে উপজিলে জগনা ঐ ৰাম উপজিলে জগনা ঘোৰ অন্ধকাৰে স্বামী অকল কৰে কোলাতে শিশু চোৱা যমুনা বাহিছে ফেনে ফুটুকাৰে হবে কোনো মতে পাৰ আজি ৰাতি শিলাব ৰখিলে নুশুনি বজাৰত মা পালি পহৰীয়াই হবেনি গইলে উপজিলে জগনা উঠলি উঠিছে ফেনে ফুটুকাৰে অতি যমুনা নৈ বসুদে ফুলালে নন্দৰ ঘৰলৈ ফুলাতে কৃষ্ণক লৈ উঠলি উঠিছে ফেনে ফুটুকাৰে অতি যমুনা নৈ বসুদে ফুলালে নন্দৰ ঘৰলৈ ফুলাতে কৃষ্ণক লৈ কলি খেতনিকা মেঘে ওপৰতো গাজে ধনায়ে কনিলা পদ্ম আহি কল্পৰাজে উঠলি উঠিছে ফেনে ফুটুকাৰে গতি যমুনা নৈ বসুদে ফুলালে নন্দৰ ঘৰলৈ ফুলাতে কৃষ্ণক লৈ রূপ কি রূপে তবু নারায়ণে ফুলে লয়া চলি গইলা পৃথিৱ সুদেৱে ভৈলা কি ৰূপ তৈতে প্ৰভু নাৰায়ণ
ওলালে নন্দৰ ঘৰলৈ ওলাতে কৃষ্ণক লৈ বহুতে ওলালে নন্দৰ ঘৰলৈ ওলাতে কৃষ্ণক লৈ বহুতে ওলালে নন্দৰ ঘৰলৈ ওলাতে কৃষ্ণক লৈ বহুতে ওলালে নন্দৰ ঘৰলৈ ওলাতে কৃষ্ণক লৈ প্ৰিয় দৰ্শক, আজি আমি কৃষ্ণ জন্মাষ্টমী বিশেষ এই অনুষ্ঠানৰ আয়োজন কৰিছোঁ জেচিচিৰ ষ্টুডিঅ'ত উপজিলা জগন্নাথ। আমাৰ সৈতে আছে শিল্পী কে ৰাজ। তেওঁ কেইটিমান বচা বচা কৃষ্ণ বন্দনা আপোনালোকক গাই শুনোৱাৰ প্ৰয়াস কৰিছে। ইতিমধ্যে প্ৰথমটি গীত আপোনালোকে নিশ্চয় উপভোগ কৰিছে। আমি পুনৰ কে ৰাজৰ ওচৰলৈ গৈছোঁ। এইবাৰ আমি কি শুনিম? এইবাৰ মই কাৰাগাৰে নামটো গাবলৈ চেষ্টা কৰিছোঁ। কাৰাগাৰে গোসাই জন্ম ঘোৰয়মা নিশা শিলা বৃষ্টি মেঘৰ নাদে কপাইব সোণ ধৰা নাই 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 কেৱে গমকে নাপায় বহুদেৱে যোগমায়া আনিলে সদায় বহুদেৱে যোগমায়া আনিলে সদায় কাৰাগাৰে গোসাই জন্ম ঘোৰয়মা নিশা শিলা বৃষ্টি মেঘৰ নাদে কপাইব সোণ ধৰা নাই 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 কেৱে গমকে নাপায় বহুদেৱে যোগমায়া আনিলে সদায় বহুদেৱে যোগমায়া আনিলে সদায়
শিলাবৃষ্টি মেঘৰ নাদে কঁপাইব ধৰা নাই 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 এৱে গমকে নাপায় বসুদেৱে যোগ মায়া আনিলে খলাই বসুদেৱে যোগ মায়া আনিলে খলাই চেতনা পাই পোহৰিয়ে শুনিলে কন্দন অশোক জনালে কিশো লোভিলে জনম নাই 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 কময় ভাবি নাপায় পুত্ৰ সলনি সুজন্ম লোভিলে কইনা পুত্ৰ সলনি সুজন্ম লোভিলে কইনা কাৰাগাৰে গোসাঁই জন্ম ঘোৰয় নিশা শিলাবৃষ্টি মেঘৰ নাদে কঁপাইব ধৰা নাই 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 এৱে গমকে নাপায় বসুদেৱে যোগ মায়া আনিলে খলাই বসুদেৱে যোগ মায়া আনিলে খলাই এই জগতৰ পতি হৰি এই বৈকুণ্ঠক এৰি এই ভকতৰ মন বাঞ্ছা পূৰণ কৰা হৰি এই দুষ্ট কদমন কৰা এই শান্ত কপালন এই দিয়া দেখা কৰো সেৱা এই দুখানি চৰণ উচুপি কান্দে বসুদেৱ দৈৱকী কাৰাগাৰে আছে পৰি ভাগ্য কঢ়িয়াই উচুপি কান্দে বসুদেৱ দৈৱকী কাৰাগাৰে আছে পৰি ভাগ্য কঢ়িয়াই
কান্দে বনৰ পক্ষী কান্দে প্ৰজাগণে এনে শাস্তি কিয় দিছে পংখ মহাজনে উচুপি উচুপি কান্দে বসুদেৱ দৈৱকী কাৰাগাৰে আছে পৰি ভাগ্য কঢ়িয়াই হাতে পাৱে আছে বন্ধা লোহাৰ জিঞ্জিৰি অষ্টম পুত্ৰ মাৰিলে শিলতয়ে চাৰি উচুপি উচুপি কান্দে বসুদেৱ দৈৱকী কাৰাগাৰে আছে পৰি ভাগ্য কঢ়িয়াই বসুদেৱ দৈৱকী পুত্ৰৰূপে উপজিছে জগতৰ হৰি নাকান্দিবা নাকান্দিবা বসুদেৱ দৈৱকী পুত্ৰৰূপে উপজিছে জগতৰ হৰি বজাইছে দুখুৰি নাকান্দিবা নাকান্দিবা বসুদেৱ দৈৱকী পুত্ৰৰূপে উপজিছে জগতৰ হৰি পুত্ৰৰূপে উপজিছে জগতৰ হৰি পুত্ৰৰূপে উপজিছে জগতৰ হৰি পুত্ৰৰূপে উপজিছে জগতৰ হৰি। প্ৰিয় দৰ্শক, আজি আমি কৃষ্ণ বন্দনাৰে মুখৰ কৰিছোঁ আমাৰ JCCৰ ষ্টুডিঅ'। আজি যিহেতু ভগৱান শ্ৰীকৃষ্ণৰ জন্মাষ্টমী, দুষ্টক দমন আৰু সন্তক পালন কৰাৰ উদ্দেশ্যে প্ৰভুই এই বিশেষ দিনটোতে অৱতাৰ লৈছিল বুলি হিন্দু ধৰ্মত প্ৰচলিত আছে আৰু তাৰ ফলস্বৰূপে আমি প্ৰতিটো বৰ্ষতেই এনেদৰে কৃষ্ণ জন্মাষ্টমী উদযাপন কৰি আহিছোঁ আৰু তাৰ অংশ বিশেষ আমাৰ আজিৰ এই অনুষ্ঠান উপজিলা জগন্নাথ। আমাৰ সৈতে শিল্পী কে ৰাজ আছে, তেখেতে কিছু ভক্তিমূলক গীত আপোনালোকক গাই শুনাৰ প্ৰয়াস কৰিছে, কৃষ্ণ বন্দনা গাই শুনাৰ প্ৰয়াস কৰিছে। পুনৰ আমি কে ৰাজৰ ওচৰলৈ গৈছোঁ। এইবাৰ আমি কি শুনিম? এবাৰ মই শ্যাম কানু দূৰ হৈ নাযাবাৰ লোকগীতটো গাই দিছোঁ। নিশ্চয়। প্ৰিয় দৰ্শক, আহক আমি এইবাৰ এটি লোকগীতৰ সুৰৰ মাজলৈ যাওঁ। শ্যাম কানু দূৰৈ হৈ নাযাবা, সোণৰ বাঁহী গহাই দিম ঘৰতে যাবা। শ্যাম কানু দূৰ
আছিলা যে সৰু পঞ্চবয়সতে তুমি ৰখাইছিলা গৰু এই শ্যাম কানো দূৰৈ হৈ নাযাবা পুনৰ বাঁহী বহাই দিম ঘৰতে বজাবা এই শ্যাম কানো দূৰৈ হৈ নাযাবা পুনৰ বাঁহী বহাই দিম ঘৰতে বজাবা ঐ ৰাম নদীৰ ৰুলাৰ বাছা তুমি নদীৰ দোলাৰ এত ৰাতি গৰু চাৰে তাৰ হে চোৱা সেই লোকৰ বাছা ডাঙৰ দীঘল মোৰে বাছা সৰু সিংহ বেঘ লগে চৰে তাতে চাৰে গৰু শ্যাম কানো দূৰৈ হৈ নাযাবা পুনৰ বাঁহী গহাই দিম ঘৰতে বজাবা ঐ ৰাম চিৰা থৈছো আখৈ থৈছো ভিতৰ লাৰু পিতল পাতি পাৰি থৈছো তাতে থৈছো গাৰু আগে ধেনু পাছে ধেনু মুখে বংশী বাৰ বন পুষ্পমালা পিন্ধি গোধেনু চৰা শ্যাম কানো দূৰৈ হৈ নাযাবা পুনৰ বাঁহী গহাই দিম ঘৰতে বজাবা শ্যাম কানো দূৰৈ হৈ নাযাবা পুনৰ বাঁহী গহাই দিম ঘৰতে বজাবা পুনৰ বাঁহী গহাই দিম ঘৰতে বজাবা পুনৰ বাঁহী গহাই দিম ঘৰতে বজাবা প্ৰিয় দৰ্শক আপোনালোকে উপভোগ কৰিছে আমাৰ জেচিচিৰ আজিৰ জন্মাষ্টমী বিশেষ অনুষ্ঠান উপজিলা জগন্নাথ আমাৰ সৈতে আছে শিল্পী কে ৰাজ এগৰাকী চহা শিল্পী তেওঁ কিছু ভক্তিগীত আপোনালোকলৈ আগবঢ়াই দিছে অনুষ্ঠানটো আমি আগবঢ়াই নিছোঁ পুনৰ আমি কে ৰাজৰ ওচৰলৈ গৈছোঁ এইবাৰ কি শুনিম আমি এবাৰ মই যাদৱৰ লোকগীতটো গাইছোঁ নিশ্চয় প্ৰিয় দৰ্শক পুনৰ আহক আমি এটি লোকগীত এইবাৰ উপভোগ কৰোঁ আমাৰ আজিৰ এই বিশেষ অনুষ্ঠান উপজিলা জগন্নাথত উঠাবন মালি ত্ৰিজগতৰ প্ৰতিহে ও মাধৱ উঠাবন মালি জগতৰ প্ৰতিহে
রজনী প্রভাত ভৈলা বনরে হরিণী বনতে লুকাইলা পক্ষীর পরি গইলা ও যাদব উঠাবন মালি ই জগতৰ পতি হে রাঙিনাতে বহি বালকেরা কয় উঠা প্রভু নারায়ণ রাঙিনাতে বহি বালকেরা কয় উঠা প্রভু নারায়ণ কত নিদ্রা জোয়া উঠা নারায়ণ যাইবে লাগে বৃন্দাবন ও যাদব উঠাবন মালি ই জগতৰ পতি হে উঠিল গোপাল জাগিল হে ভাল রোদে পাইবা গরি দুখ উঠিল গোপাল জাগিল হে ভাল রোদে পাইবা গরি দুখ পিঠা পরমাত করিও ভোজন ধেনু মেলা শান্ত ও যাদব উঠাবন মালি ই জগতৰ পতি হে ও মাধৱ উঠাবন মালি জগতৰ পতি হে ই জগতৰ পতি হে জগতৰ পতি হে প্ৰিয় দৰ্শক আজিৰ এই জন্মাষ্টমী বিশেষ অনুষ্ঠান আপোনালোকে উপভোগ কৰিছে আমাৰ জেচিচিৰ ষ্টুডিঅ' মুখৰিত হৈছে কিছু কৃষ্ণ বন্দনাৰে কিছু ভক্তিগীতেৰে কিছু লোকগীতেৰে আমাৰ এই অনুষ্ঠান অব্যাহত থাকিব এই মুহূৰ্তত আমি লৈছো এটি বাণিজ্যিক বিৰতিৰ পিছত আমাৰ আজিৰ অনুষ্ঠান উপজিলা জগন্নাথলৈ পুনৰ আমি উভতি আহিম উপজিলে জগন্নাথ জেচিচিৰ গ্ৰাহকৰ বাবে এটি সুখবৰ জেচিচি ফাইবাৰনেটে আগবঢ়াইছে ফ্ৰী ইনষ্টলেশ্যনেৰে ইণ্টাৰনেট কানেকশ্যন আৰু ন্যূনতম ইণ্টাৰনেটৰ প্লেন মাত্ৰ 349 পৰা আৰম্ভ এই অফাৰ মাত্ৰ কেইদিনমানৰ বাবেহে সবিশেষৰ বাবে শীঘ্ৰেই যোগাযোগ কৰক জেচিচিৰ জাগিৰোডৰ কাৰ্যালয়ৰ সৈতে কণ্টেক্ট 7028310026 টোল ফ্ৰী নম্বৰ 1800345122 উপজিলে জগন্নাথ প্ৰিয় দৰ্শক খন্তেক বাণিজ্যিক বিৰতিৰ পিছত পুনৰ আমাৰ আজিৰ জন্মাষ্টমী বিশেষ অনুষ্ঠানলৈ আপোনালোকক স্বাগতম আমাৰ আজিৰ অনুষ্ঠান উপজিলা জগন্নাথ
আমাৰ সৈতে আছে শিল্পী কে কে ৰাজ, আৰু শিল্পী কে কে ৰাজে আপোনালোকক কিছু ভক্তিগীত গাই শুনাৰ প্ৰয়াস কৰিছে। আমি পুনৰ কে কে ৰাজৰ ওচৰলৈ গৈছোঁ। এইবাৰ আমি কি শুনিম? এবাৰ মই ৰামেশ্বৰ পাঠকৰ লোকগীত এটা গাইছোঁ। নিশ্চয়। প্ৰিয় দৰ্শক, আহক আমি এবাৰ পুনৰ এটি ৰামেশ্বৰ পাঠকদেৱৰ লোকগীত উপভোগ কৰোঁ আমাৰ আজিৰ এই অনুষ্ঠান উপজিলা জগন্নাথত। ও হৰি শ্ৰী গুৰু শংকৰ করুণা নামৰ পাতিলা খেলা হরি নামৰ কলম সজাই গৃহ ভেল কলি লোকে নিষ্ঠা মিলাও হৰি নামৰ কলম সজাই গৃহ ভেল কলি লোকে নিষ্ঠা মিলাও হৰি শ্ৰী গুৰু শংকৰ করুণা নামৰ পাতিলা খেলা আগে ভৈলা ব্রহ্মা পাশে হইলা বিষ্ণু দুজনে নৌকার কান্ডারি আগে ভৈলা ব্রহ্মা পাশে হইলা বিষ্ণু দুজনে নৌকার কান্ডারি মাজতে বকিয়া শ্ৰী শংকৰ গুৰু নামৰে লগাইলা হাৰিও মাজতে বকিয়া শ্ৰী শংকৰ গুৰু নামৰে লগাইলা হাৰিও হৰি শ্ৰী গুৰু শংকৰ করুণা সাগৰ নামৰ পাতিলা খেলা সারি বেদে ভৈলা নৌকার কাঠর দ্বারা গীতা ভাগবত পার হইলা সারি বেদে ভৈলা নৌকার কাঠর দ্বারা গীতা ভাগবত পার হইলা অনন্ত নামরে কিলিকা জাল মুটি নৌকারে হইলা রই খাও
প্ৰিয় দৰ্শক, আপোনালোকে উপভোগ কৰিছে আমাৰ JCCৰ এই বিশেষ অনুষ্ঠান উপজিলা জগন্নাথ। আজি জন্মাষ্টমী উপলক্ষে আমি এই অনুষ্ঠানৰ আয়োজন কৰিছিলোঁ। আমাৰ সৈতে KK ৰাজ আছে আৰু আমি আমাৰ অনুষ্ঠান সামৰিম তাৰ পূৰ্বে আমি বাদ্যযন্ত্ৰীসকলক আপোনালোকক চিনাকি কৰাই দিয়াৰ প্ৰয়াস কৰিছোঁ। মোৰ সৈতে আছে কীবৰ্ডত অৰূপ আছে। অৰূপক আমাৰ অনুষ্ঠানত সংগত কৰাৰ বাবে ধন্যবাদ জনাইছোঁ। মানস আছে তবলাত আৰু বাঁহীত পাৰ্থ আছে। আটাইকেইগৰাকীয়ে সংগত কৰি আমাৰ অনুষ্ঠানটি সুন্দৰ সাৱলীল কৰি তুলিছে। আটাইকেইগৰাকীকে শ্ৰদ্ধা জনাইছোঁ, ধন্যবাদ জনাইছোঁ। আমাৰ অনুষ্ঠান সামৰিম। শেষত মই পুনৰ KKৰ ওচৰলৈ গৈছোঁ। শেষত আমি কি শুনিম এইবাৰ? মই কণ্ঠদান কৰা এটি দিহানাম গাইছোঁ, টোকাৰী গীত। নিশ্চয়। বৃন্দাবনৰ মাজে মাজে কোনে চৰাই ধেনু কদম গছৰ ডালে ডালে কোনে বজাই বেনু পবিত্ৰ কৰিলে বৃন্দাবন নন্দই বোলে আমাৰ বাচা আচলৰে নন্দই বোলে আমাৰ বাচা আচলৰে বৃন্দাবনৰ মাজে মাজে কোনে চৰাই ধেনু কদম গছৰ ডালে ডালে কোনে বজাই বেনু পবিত্ৰ কৰিলে বৃন্দাবন নন্দই বোলে
কদম গছৰ ডালে ডালে কোনে বজাই বেণু পবিত্ৰ কৰিলে বিদাব নন্দই বোলে আমাৰ বাছা আচলৰে ধন নন্দই বোলে আমাৰ বাছা আচলৰে কলিয়া 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 ও সাপ কলিয়া কলিয়া ঘৰতে নাই হেনো সাৰিবলৈ যায় হেনো সাৰিবলৈ যায় কলিয়া কলিয়া ও সাপ কলিয়া কলিয়া ঘৰতে নাই হেনো সাৰিবলৈ যায় হেনো সাৰিবলৈ যায় কিনো ভাগ্য নন্দ যশোদাৰ পৰৰ পুত্ৰ আপোন কৰি লৈলা কি কাৰণে কলিয়া কলিয়া ও চাপ কলিয়া কলিয়া ঘৰতে নাই হেনো সাৰিবলৈ যায় হেনো সাৰিবলৈ যায় পদূলি মুখলৈ গৈ মাতিছে জপোৱা মাই মোৰ বাছা ঘূৰি অহা নাই মোহন মুৰুলি বাই কলিয়া কলিয়া ও চাপ কলিয়া ঘৰতে নাই হেনো সাৰিবলৈ যায় হেনো সাৰিবলৈ যায় হেনো সাৰিবলৈ যায় হেনো সাৰিবলৈ যায় বান্ধৱ কৃষ্ণ ধন্যবাদ জনাইছোঁ শিল্পী কে কে ৰাজক। প্ৰিয় দৰ্শক, আজি আমাৰ এই বিশেষ অনুষ্ঠান আছিল জন্মাষ্টমী বিশেষ উপজিলা জগন্নাথ। ইয়াৰ লগে লগে আমাৰ আজিৰ এই বিশেষ অনুষ্ঠানৰ পৰা মই বিদায় লৈছোঁ। চাই থাকিব JCC। উপজিলে জগন্নাথ